মানে মুখ্যমন্ত্ৰীয়ে যি কথাই নকক লাগিলে এবাৰ মুখ্যমন্ত্ৰীয়ে কেৱল নিজৰ হিমন্ত বিশ্ব শৰ্মাৰ অস্তিত্ব ৰক্ষাৰ যুঁজত নামিছে। মুখ্যমন্ত্ৰীয়ে বুজি উঠিছে যে বিৰোধী একলগ হৈ গলে অসমত এবাৰ বিজেপিৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ সান্দহ খোৱা পালি তল যাব। আৰু সেই কথাটো বুজি উঠিয়ে তেখেতে ইয়াক হিন্দু মুছলমানৰ ৰাজনীতিলৈ মানে পৰ্যবেক্ষিত কৰিবৰ কাৰণে অপচেষ্টা কৰিছে। মই ভাবো যে অসমৰ মুখ্যমন্ত্ৰীৰ আজিৰ শ্বহীদ দিৱসৰ যি বক্তব্য সেই বক্তব্য হ'ল এটা পলিটিকেলি মটিভেটেড, ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত আৰু ৰাজনৈতিকভাৱে 2026 কাৰণে কৰা প্ৰস্তুতি। মুখ্যমন্ত্ৰীৰ এনেকুৱা বক্তব্যই শ্বহীদসকলৰ প্ৰতি অপমান কৰিছে আৰু শ্বহীদসকলক বা অসমৰ জাতীয় জীৱনৰ কাৰণে ত্যাগ স্বীকাৰ কৰা অসমৰ বীৰ শ্বহীদসকলৰ লৈ তেওঁ যে ব্যক্তিগত স্বাৰ্থ RSS আৰু বিজেপিৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ যে সাম্প্ৰদায়িক ৰাজনীতিৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে এইটোকে আজি প্ৰমাণিত কৰিলে।